নিৰ্বাচনৰ পিছত আজি আমি প্ৰথম মানে চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ মিটিং মাতিছিলোঁ আৰু সকলো জিলা সকলো আমাৰ ব্লক কমিটি 40টা ব্লক কমিটি সবে উপস্থিত আছিলে আৰু BTCৰ বাহিৰৰ ডিষ্ট্ৰিক্ট এটাও ইয়াতে জড়িত আছিলে। আমি বিশেষকৈ দলীয় কথাবিলাক পাতিছোঁ আৰু নিৰ্বাচনৰ ফলাফলৰ বিষয়টো লৈ পেলাই ইতিমধ্যে পৰ্যালোচনা বহুত জায়গাত হৈ গ'ল। গতিকে অনাগত দিনত দলটো অধিক শক্তিশালী কৰা আৰু দলৰ কামবিলাক নিয়মিতভাৱে কৰি যোৱা আৰু বৰ্তমানৰ সময়ছোৱাত বড়োলেণ্ডবাসী, অসমবাসী আৰু ভাৰতবাসীয়ে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে ইয়াত কথাবিলাক উত্থাপন হৈছে। বহুতখিনি যিটো প্ৰাইচ হাইক হৈছে, ইনফ্লেশ্যন, বস্তুবিলাকৰ দাম বাঢ়ি গৈছে, গেছৰ দাম বাঢ়ি গৈছে, তেনেকুৱা বিভিন্ন সমস্যাবিলাক দেখা দিছে। এইবিলাক আজি আনকণ্ট্ৰল এটা লেভেলত গৈছে। এইবিলাক কথাবিলাক আলোচনা হৈছে আৰু পৰৱৰ্তী সময়ত এই বিভিন্ন ছ'চিয়েল ইছ্যুৱে হওক বা বিভিন্ন ইছ্যুৱে হওক ইয়াত UPPL দল হিচাপে আমি কাম কৰি যাম। আমাৰ 3জন MP সংসদত বড়োলেণ্ডৰ বড়ো চুক্তি ৰূপায়ণৰ পৰা আদি কৰি বড়োলেণ্ড, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কথাবিলাকত আমি কাম কৰিম, মাত মাতিম আৰু লগতে আমাৰ MCLA সকলে কাউন্সিলত থাকি কনষ্ট্ৰাকটিভ এটা ৱেত বিৰোধীৰ এটা ৰোল প্লে কৰিব। কাৰণ গণতন্ত্ৰটো শক্তিশালী হ'ব লাগিলে ইয়াত ৰুলিং আৰু বিৰোধী দুইটাৰ মাজত সেইটো প্ৰচেছটো আগবাঢ়িব লাগিব। গতিকে বহুতখিনি কাম আজি বড়োলেণ্ডত খেলিমেলি হৈছে। এই কথাবিলাক সকলোৰ দৃষ্টিগোচৰ হৈছে। তো এই কথাবিলাক অনাগত দিনত কাম কৰাৰ কাৰণে আজি আমাৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিত আমি সিদ্ধান্ত লৈছোঁ। নাই, একো প্ৰভাৱ নপৰে কাৰণ দলটোতো তেনেকুৱা চলি থাকে, দলত অহা যোৱা হৈ থাকে। তো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাক আৰু দলীয় নেতৃত্বৰ ওপৰত এইটো ডিপেণ্ড কৰে। গতিকে আজি দলৰ তৃণমূল পৰ্যায়ৰ নেতৃত্ব আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা বহুত মনোবলটো বহুত বেছিকৈ আছে, কনফিডেন্সটো বহুত আছে আৰু টপ লেভেলত যিখিনিয়ে নেতৃত্ব দি আছে এটা পাৰ্পছ লৈ পেলাই, এটা এজেণ্ডা লৈ পেলাই, এটা উদ্দেশ্য লৈ পেলাই। UPPL দলটোৱে গঠন হৈছিলে এটা উদ্দেশ্য লৈ পেলাই, বড়োলেণ্ডত শান্তি স্থাপন কৰিব লাগে, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আনিব লাগে। বড়োলেণ্ডত এটা আন্দোলনী যিটো কথা হৈছিলে আগতে, ঘোচ ঘাচ, চাকৰি বাকৰি, অনিয়ম, বিভিন্ন সমস্যা, এই চিণ্ডিকেট, এইবিলাক বন্ধ কৰি ভাল এটা পৰিৱেশ আনিবৰ কাৰণে আৰু গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে UPPL দলৰ জন্ম হৈছিলে। গতিকে সেই উদ্দেশ্যখিনি যেতিয়া UPPLৰ হাতত আছে, সেই নেতৃত্ব যেতিয়া UPPLৰ হাতত আছে, এই সংগ্ৰামটো চলি থাকিব। অনাগত দিনতো ইয়াৰ কাম কাজ, ৰাজনৈতিক যিখিনি আমাৰ এক্টিভিটি এইটো শক্তিশালীভাৱে চলি থাকিব। এইটো ষ্টেট ৰিলেটেড ইছ্যু হয়। গতিকে যিটো কথা টিভিয়ে পত্ৰয়ে মিডিয়াত দেখিবলৈ পাইছোঁ, ইয়াৰ যদি কথাবিলাক গোটেইকেইটা কথা সঁচা, ইয়াৰ ওপৰত হয়তো একশ্যন ল'ব। কি হৈছে কি হোৱা নাই এইটো তেখেতসকলে জানিব। আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। গতিকে কোনো এটা অনিয়ম, কোনো এটা যিটো নেকি কিবা এটা আন্দোলনী বা কোনোবা এটা ভুল কৰিছে, ইয়াততো দেশৰ ছিষ্টেমত চবেই মানে একাউণ্টেবল হ'ব লাগে, সেইটো আমি চবেই বিচাৰোঁ। নাই, ইয়াত দেখিল চাওক যে এলায়েন্স ৰাজনীতি, যেতিয়া 2021ত আমি এলায়েন্স কৰিছিলোঁ, আমি জিকিছিলোঁ। 2020ত আমি চৰকাৰ গঠন কৰিলোঁ। 2021ত আমি জিকিছোঁ। ইয়াৰ পিছত বাই ইলেকশ্যন জিকিছোঁ। ইয়াৰ পিছত MCLA বাই ইলেকশ্যন জিকিছোঁ। ইয়াৰ পিছত পাৰ্লিয়ামেণ্ট ইলেকশ্যন জিকিছোঁ। গতিকে যেতিয়া এলায়েন্স, ইয়াত এলায়েন্সটো মেটাৰ কৰে বেছিভাগ। তো আদাৰৱাইজ ইয়াত অকলে বহুতে মানে অকলে ইলেকশ্যন খেলিবলৈ সাহস নকৰে। কিন্তু এইবাৰ পৰিৱেশটো তেনেকুৱা আছিলে যে UPPLে আমি নিজৰ নীতি আদৰ্শৰ ওপৰত আধাৰত থাকি নিজৰ উদ্দেশ্য আৰু ৰাজনৈতিক দল গঠন কৰাৰ যিটো এটা দীঘলীয়া এটা মিছন আৰু ভিজন আছে, ইয়াৰ ওপৰত আমি বেছ কৰি পেলাই নিৰ্বাচন খেলিছোঁ আৰু সেইকাৰণে অকলে খেলিছোঁ। আমি হাৰিছোঁ, কিন্তু আমি নিজৰ দলৰ যিটো আইডিঅ'লজি, নীতি আদৰ্শ, দলৰ উদ্দেশ্য আৰু দলটো আমি খুব ভালকৈ ধৰি ৰাখিছোঁ। ইলেকশ্যনত হাৰা জিকা থাকে, কিন্তু একবাৰ হাৰাই সদায় চিৰদিন হাৰা নহয়। একবাৰ হাৰিব, একবাৰ জিকিব, সেইটো ৰাজনীতিত ইতিহাসটো চালে চবেই দেখিবলৈ পাব। গতিকে ইলেকশ্যনে হাৰিছোঁ, আমি মানুহবিলাকতো হাৰি যোৱা নাই নহয়।
আমাৰ বহুত অপশ্যনছ আছে, বহুত এজেণ্ডা আছে, বহুত অল্টাৰনেটিভ চিন্তা কৰিব পৰা বা আমাৰ যিবিলাক ইছ্যুছ আছে সেই ইছ্যুছবিলাকক লৈ পেলাই বিভিন্ন এজেণ্ডা লৈ কাম কৰিব পৰা আমাৰ সুযোগ আছে। গতিকে আজিৰ সময়ত UPPLে ইলেকশ্যনে হাৰিছে, UPPL দলে হাৰা নাই। UPPL দল হিচাপে আমি ইলেকশ্যনত আমি এইটো ইলেকশ্যনত হাৰিছোঁ। দলৰ যিটো নীতি আদৰ্শ, দলৰ যিটো চিন্তাধাৰা সেইটো লৈ আমি আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।